সকলোকে দেখাই আছোঁ মই কি বনাইছোঁ, কি বনাই আছোঁ দেখাই আছোঁ। এয়া মানে পিঁয়াজ জিৰা আৰু শুকান জলকীয়া এয়া ফ্ৰাই কৰি আছোঁ আৰু লগতে মাছ ফ্ৰাই কৰি ল'লোঁ। এয়া লগতে এয়া কণ বিলাহীকেইটাও পেলাই দিম আৰু ৰাতিৰে মানে দালি অলপ আছিলে, সেয়া এই দালিখিনিৰে মাছ বনাম। কোনে কোনে দালি আৰু মাছ খায়নো ক'বচোন কমেণ্ট কৰি। আৰু এইয়া হৈ গ'ল, পিঁয়াজখিনি উঠাই দিম। এতিয়া কণ পিঁয়াজকেইটা উঠাই দি কণ বিলাহীকেইটা দিছোঁ, কণ বিলাহীকেইটা ভাজি দালিখিনি পেলাই দিম, তাৰপিছত মাছ পেলাই দিম। খাই থাকক। ফ্ৰাই কৰি আছোঁ কণ বিলাহীখিনি, এয়া ফ্ৰাই কৰি আছোঁ। অলপ মজিলে দালিখিনি ঢালি দিম আৰু বনাম কি জানেনে, শাক, চব মিক্স শাক কাটি ৰাখিছোঁ। আৰু কি বনাম জানেনে, চিকেন বইল কৰি ৰাখিছোঁ। এয়া ফ্ৰাই কৰা হৈ গ'ল। মই এতিয়া দিম দালিখিনি ঢালি। আৰু মই চিকেন বইল কৰিয়ে বনাওঁ। মই চিকেনৰ ভিডিঅ' দিলে মই কৈ থাকোঁ যে মই চিকেন বইল কৰি বনাওঁ আধা ঘণ্টা। আৰু মই আজি নেমু দি কিনে বইল কৰিছোঁ। এয়া বইল কৰি ৰাখিছোঁ আৰু এয়া লেতেৰা পানী, এয়া বইল কৰা পানীখিনি পেলাই দিম আৰু এইটো ধুই পখালি ৰাখিছোঁ। এয়া আৰু মই আলু দুটা সৰু সৰু আলু বইল কৰিব দিছোঁ আৰু লগতে বনাম মিছাল শাক বনাম লগতে। আৰু এইফালেতো বনাই আছোঁ, গমেই পাইছে, দালি আৰু মাছ কোনে কোনে খায়। টেঙা বিলাহী কণ বিলাহী দিছোঁ। এয়া হৈয়ে গ'ল, দালি ভক ভককৈ নাচি আছে কেৰাহীত। এয়া কেৰাহীত নাচি আছে আৰু মই এই ফ্ৰাই কৰা মাছখিনি দিলোঁ। এয়া মাছ আৰু বিলাহী আৰু নাওমান তেতেলী দিছোঁ। দালিখন যে কিমান সোৱাদ লাগিব, লোকেল মাছৰ সোৱাদেই বেলেগ ন। এয়া দালিখন মই অলপ পনীয়া কৰিছোঁ, গোটা দালিত ভাল নালাগে, যি গতিকে ইয়াতে তেতেলী টেঙা আছে, কণ বিলাহী আছে, সৰু সৰু বিলাহী, এয়া দালিখননো মই কেনেকৈ বনালোঁ একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে দেখুওৱা হ'ল। আৰু ইয়াতে দিম মই ধনিয়া পাত অলপ। এয়া 5 মিনিটমান উতলাৰ পিছতে ধনিয়া পাত দিম আৰু এইখিনি বনাম। আৰু ভিডিঅ'টো আজি বনাই থ'লোঁ, এই ভিডিঅ'টো মই কালিহে দিম। মানে কালি সোমবাৰ হ'ব, কালিহে দিম। মই ভিডিঅ'টো বনাই ৰাখিলোঁ, কালিহে দিম। আৰু দালিখিনি আছিলে ৰাতিৰ, কি কৰিম, কোনেও নাখায়, পেলাই দিবও বেয়া লাগে। ইমান দাম বাঢ়িছে বস্তুৰ, গতিকে একদম মানে ঠাউৰিব নোৱাৰা হৈ গৈছোঁ। ইমান বস্তুৰ দাম বাঢ়িছে, আমাৰ ৰান্ধনীসকলৰ কাৰণে বহুত মুস্কিল হৈ গৈছে। আৰু চব বস্তুৰে যদি অলপ দাম কমাই দিয়ে চৰকাৰে, ভাল পাওঁ। চবেতো অৰুণোদয় আঁচনি পালে, 10,000 কিবা আঁচনিও পালে। এতিয়া আমি ৰেলৱেৰ মানুহ, আমি একো আঁচনি নাপাওঁ। গতিকে আমাৰ বহুত দিগদাৰ হৈ গৈছে মধ্যম শ্ৰেণীৰ মানুহৰ কাৰণে। আপোনালোকে কি কৰিব, উপায় নাই। আৰু যেনেকৈ পইচা দিছে, অৰুণোদয় দিছে, তেনেকৈ আৰু চৰকাৰে লুটিও নি আছে। গেছৰ দাম বাঢ়িছে, আকৌ বোলে বাঢ়িব। কিবা নহয় মানে মাইকী মানুহৰ মূৰত কোব মাৰিয়ে থাকে। যেনেকৈ মাইকী মানুহক মৰম কৰি কৰি অৰুণোদয় দিছে, তেনেকৈ মাইকী মানুহৰ মূৰত কোব মাৰি চুলি উঘলিও লৈ গৈ আছে। গতিকে মই বেছি লম্বা নকৰোঁ, আৰু মোক কোৱাৰ কাৰণে বেয়া পালেও পাব, ভাল পালেও পাব, মোৰ কোনো হেৰি নাই। গতিকে মোৰ ৰিচাৰ্জ ভৰাইছোঁ, মোৰ মোবাইল, মোৰ কথা, মোৰ ভিডিঅ', আৰু মই বেয়া মন্তব্য দিয়াও নাই। গতিকে ইমান বস্তুৰ দাম, সেইকাৰণে মই কি কৰিলোঁ, ৰাতিৰ বাহি দালিখিনি মই এনেকৈ মাছেৰে মানে অলপ টেঙা দি আৰু কণ বিলাহী এনেও টেঙা আৰু তেতেলী দি কিনে এনেকৈ মই সৰু মাছৰ দালি মাছ বনাইছোঁ। কোনে কোনে দালি মাছ খোৱা নাই, খাই চাবচোন একবাৰ, কিমান মজা লাগে। আমি হ'লে খাওঁ। ৰাতিৰ বাহি দালি পেলাই দিম নেকি, থৈ দিছিলোঁ ফ্ৰিজত। আৰু অলপ পানী দি চাম্ভাৰ দি ধুনীয়াকৈ বনালোঁ। আৰু চিকেন গ্ৰেভি বনাম যি, গতিকে আৰু বনাম শাক ভাজি, আৰু কি লাগে, হৈ যাব আৰামত।
আৰু দাম বাঢ়িলে বুলি আমি 4-5খান দেহা ভাল থাকিলে বনায়ে খাওঁ, কাৰণ মানুহৰ জীৱনত একো নাই, খাই লৈ যিখিনি ৰয় সেইখিনিয়ে বাছ, পিছৰ পৰ্যায়। লাৰিবও নাপাম, চাৰিবও নাপাম, চুবও নাপাম, খাবও নাপাম, টোপনি মাৰাৰ পিছত চব চেছ। সেই গতিকে আহক, জীয়াই থকাৰ সময়তে ভালকৈ তৃপ্তি পৰাই যি ইচ্ছা তাকে খাওক, যি ইচ্ছা তাকে পিন্ধক। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব, নতুনসকলে ফ'ল' কৰিব। মই ব্ৰেক দিম আৰু গতিকে আৰু শনিবাৰৰ পৰা ব্লকত আছোঁ, মই ভাই ভণ্টিৰ লাইফত যাব পৰা নাই। গতিকে যেতিয়া সোমবাৰে যদি ব্লকটো খোলে, আজিওতো ব্লক নোখোলে মই জানো, 2 দিন মোক ব্লকত ৰাখে, 2-3 দিন, হয়তো সোমবাৰে ব্লক খুলিব, তেতিয়া মই ভাই বন্ধুৰ লাইফত যাম। আৰু লাইভ ভিডিঅ'ত মই বহুত যাওঁ, বহুতে মেনশ্যন দিয়ে, যাওঁ আৰু বহুত ঠাই কমেণ্ট কৰোঁ, সেইকাৰণে মই বেছিকৈ ব্লকো খাওঁ। কিন্তু শ্বেয়াৰ ব্লক কৰিলে, এই গ্ৰুপ শ্বেয়াৰ কৰিব দিয়ে, গ্ৰুপ শ্বেয়াৰ কৰি দিলে ব্লক খাই যাওঁ। গতিকে ভাল লাগিছে যদি লাইক কমেণ্ট কৰিব, আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাব বুলি। আৰু আপোনালোকৰ মাজত আহি আছোঁ দুৰ্গা দাসে। বাই বাই, নেক্সট ভিডিঅ'ত আহি আছোঁ।